আম খাই আছো, আমৰ আকৌ গুটিটোহে ক'ত হ'লে কি হ'ব, দাম বেছি। 60 মান ছিল 100 টকা, ঘৰত নাই, কলকতে গোটেই খাচি, এটাও নাই। শুনিলে নে ৰাইজ মাজনীৰ কথাখিনি? ঘৰত আম আছে, গছত লাগিছিল, কিন্তু কৰ্কটৰ কাৰণে আমি ঘৰৰ আম খাব নোৱাৰিলোঁ, এই বজাৰৰ পৰা আনিব লগা হৈছিল। 60 আমত 100 টকা দাম। গতিকে আপোনালোকেও বজাৰৰ পৰা আনি খাওক। আপোনালোকৰ ফালে বাৰু কৰ্কট আছে না? আমাৰ ফালে বহুত কৰ্কট। আমি আমো খাব নাপাওঁ, তামোলো খাব নাপাওঁ কৰ্কটৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। জয় আই অসম। হেল্ল' গাইজ, আজি আম খাই আছো, আমৰ আকৌ গুটিটোহে ক'ত হ'লে কি হ'ব, দাম বেছি। 60 মান ছিল 100 টকা, ঘৰত নাই, কলকতে গোটেই খাচি, এটাও নাই। শুনিলে নে ৰাইজ মাজনীৰ কথাখিনি? ঘৰত আম আছে, গছত লাগিছিল, কিন্তু কৰ্কটৰ কাৰণে আমি ঘৰৰ আম খাব নোৱাৰিলোঁ, এই বজাৰৰ পৰা আনিব লগা হৈছিল। 60 আমত 100 টকা দাম। গতিকে আপোনালোকেও বজাৰৰ পৰা আনি খাওক। আপোনালোকৰ ফালে বাৰু কৰ্কট আছে না? আমাৰ ফালে বহুত কৰ্কট। আমি আমো খাব নাপাওঁ, তামোলো খাব নাপাওঁ কৰ্কটৰ কাৰণে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। জয় আই অসম।